ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। তোমালোকক মই এতিয়া অনুশীলনী 13.1ৰ 1 নম্বৰৰ অংকটো কৰি দি আছোঁ। ইয়াত দিয়া আছে 4.2 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ ধাতুৰ গোলক এটা গলাই পেলোৱা হ'ল আৰু তাক পুনৰ 6 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বেলন আকৃতি দিয়া হ'ল। বেলনৰ উচ্চতা নিৰ্ণয় কৰা। ইয়াত এটা ধাতুৰ গোলক দিয়া আছে। এই গোলকটোৰ ব্যাসাৰ্ধ হ'ল 4.2 সেন্টিমিটাৰ। এটো গলাই এটা বেলন তৈয়াৰ কৰা হৈছে। ইয়াৰ ব্যাসাৰ্ধ হ'ল 6 সেন্টিমিটাৰ। ছাত্ৰ ছাত্ৰীসকল, এই অংকটো কিন্তু এমসিকিউৰ কাৰণে খুব ইম্পৰ্টেন্ট আছে, গতিকে তোমালোকে অলপ মনোযোগ দি চাবা। ইয়াত যেহেতু দুটা পাত্ৰ আছে, দুয়োটা পাত্ৰৰ ব্যাসাৰ্ধ বেলেগ বেলেগ, গতিকে মই ইয়াত পাত্ৰৰ ব্যাসাৰ্ধকেইটা বেলেগ বেলেগকৈ মই ধৰি ল'ম। ধৰো ধাতুৰ গোলকটোৰ ব্যাসাৰ্ধ ইকুৱেল টু ধাতুৰ গোলকৰ ব্যাসাৰ্ধ মই কেপিটেল আৰ বুলি ধৰিলোঁ, ইকুৱেল টু 4.2 সেন্টিমিটাৰ। আৰু বেলুনৰ ব্যাসাৰ্ধ মই স্মল আৰ বুলি ধৰিছোঁ, 6 সেন্টিমিটাৰ। যেহেতু বেলুনৰ উচ্চতা নিৰ্ণয় কৰিব লাগে, গতিকে উচ্চতাটো মই ধৰি ল'ম। বেলুনৰ উচ্চতা ইকুৱেল টু মই স্মল এইচ হিচাপে ধৰি ল'লোঁ। প্ৰশ্নমতে পাই r স্কোয়ার h ইকুয়াল টু 4/3 পাই ক্যাপিটাল R কিউব। এইটো পাই কেঞ্চেল গ'ল, ইয়াত থাকিল r স্কোয়ার। r ৰ মান হ'ল 6 ইন্টু 6 ইন্টু h, ইয়াত হ'ল সেন্টিমিটাৰ স্কোয়াৰ। যেহেতু ইয়াত 6 দুটা পূৰণ হৈছে, গতিকে সেন্টিমিটাৰ স্কোয়াৰ। 6 সেন্টিমিটাৰ ইন্টু 6 সেন্টিমিটাৰ স্কোয়াৰ ইকুৱেল টু 4/3। r ৰ মান ইয়াত তিনিটা আছে, গতিকে ইয়াত কিউব হ'ব। 4.2 ইন্টু 4.2 ইন্টু 4.2 সেন্টিমিটাৰ কিউব। এতিয়া মই ইয়াত h নিৰ্ণয় কৰিম, গতিকে ইয়াৰ পৰা যিখিনি দশমিক আছে, দশমিকখিনি উঠাই ল'লে আমাৰ কাৰণে সহজ হ'ব, গতিকে দশমিকখিনি উঠাই দিম। 6 ইন্টু h সেন্টিমিটাৰ স্কোয়ার ইকুৱেল টু 4/3 ইন্টু 42 ডিভাইডেড বাই 10 ইন্টু 42 ডিভাইডেড বাই 10 ইন্টু 42 ডিভাইডেড বাই 10 সেন্টিমিটাৰ কিউব। এতিয়া h ইকুৱেল টু 4/3, মই একে লাইনত মই লিখি দিছোঁ, ইন্টু 42 ইন্টু 42 ইন্টু 42 ইন্টু 10 ইন্টু 10 ইন্টু 10 ইন্টু ইয়াত যি দুটা 6 আছে, এই 6 দুটা ইয়াত আহি পূৰণ হৈ যাব সহজ হিচাপে। 6 ইন্টু 6, ইয়াত থাকিব সেন্টিমিটাৰ কিউব, তলত থাকিব সেন্টিমিটাৰ স্কোয়াৰ। এইটো সেন্টিমিটাৰ স্কোয়াৰ কিউব কেঞ্চেল গ'ল, অকল ইয়াত সেন্টিমিটাৰহে থাকিব। এতিয়া 3 ইয়াত যাব 14 টাইমছ, আৰু 6 ইয়াত যাব 7 টাইমছ, এইটো 6 ইয়াত যাব 7 টাইমছ। ইয়াত থাকিব ওপৰত 4 ইন্টু 14 ইন্টু 7 ইন্টু 7 ডিভাইডেড বাই 1000। এতিয়া আমি এইখিনি পূৰণ কৰিম। 4 ইন্টু 14, 14 ইন্টু 4, 4 ইন্টু 4, 16 ৰ 6 হাতত থাকিল 1, 4 ইন্টু 1, 4 মানে 5, 56। এতিয়া 7 পূৰণ দিম। 7 ইন্টু 6, 42, 2 হাতত থাকিল 4, 7 ইন্টু 5, 35, আৰু 35 আৰু 4 39। ইয়াত আকৌ আমি 7 এৰে পূৰণ কৰিম। 7 ইন্টু 2, 14 ৰ 4 হাতত থাকিল 1, 7 ইন্টু 9, 63 মানে 64 ৰ 4 হাতত থাকিল 6, 7 ইন্টু 3, 21, আৰু 21 আৰু 6 27। ইয়াত থাকিব 2744 ডিভাইডেড বাই 1000 ইকুৱেল টু
মই লিখিব পাৰোঁ 2.74 সেন্টিমিটাৰ।